বহুত গৰম পৰিছে, ভাত বনাবলৈ মনেই নাযায়। তথাপি নাখালেতো নহ'ব। এয়া মাছ ভাজিলোঁ আৰু এয়া সৰু মাছ আছে, সৰু মাছৰ টেঙা বনাওঁ। তাৰ কাৰণে কেৰাহীত তেল দি দিলোঁ। আপোনালোকে বাৰু টেঙা খাই ভাল পায়নে? গৰমত টেঙা অকণ হ'লে বহুত ভাল লাগে ভাতটো খাই। এয়া মাছকেইটা নিমখ হালধি সানি থৈছিলোঁ, ধুই পখালি এইটো এনেকৈ সেইখিনি তেলতে, সৰিয়হ দিয়া তেলতে দি দিলোঁ। তাৰপিছতে আকৌ অকণমান দেৰি পিছত মাছকেইটা অকণমান ৰঙা ৰঙা হৈছে আৰু বেছি লুটিয়াই বগৰিয়াই থকা নাই আৰু অকণমান ৰঙা ৰঙা হৈছে। তাৰপিছতে আকৌ মই থেকেৰা পানী তিয়াই থৈছিলোঁ, এই থেকেৰা পানীখিনি দি দিলোঁ। এয়া টেঙা আঞ্জা প্ৰায় ৰেডি হ'ল। অকণমান পানী অকণমান দি পেলাই অকণমান দেৰি ঢাক মাৰি থৈ দিলোঁ আৰু অকণমান দেৰি পিছত হৈ গ'ল মোৰ আঞ্জা। তাৰপিছতে আকৌ আনিছিলোঁ কোমোৰা পাত খায়নে বাৰু আপোনালোকে? কোমোৰাজোপা ইমান বগাইছে, ফুল নাই। কোমোৰা পাত কেইটামান আনি সুন্দৰকৈ ভাজি ল'লোঁ, আদা নহৰু জলকীয়া দি। আৰু কঁঠাল গুটি আছিলে, কঁঠাল গুটিটো সিজাই ল'লোঁ, সিজাই লৈ এনেদৰে ভাজিছোঁ। ভাজি ইয়াত অকণমান দেৰি ভজাৰ পিছতে অকণমান কল খাৰ দি দিছোঁ। ইমান মিঠা মিঠা লাগে, খাৰ খালে ভালো স্বাস্থ্যৰ কাৰণে। টেঙা আৰু খাৰ নাখায় বাৰু, কিন্তু আমাৰ আকৌ কোনোৱে খাৰ খাব, কোনোৱে টেঙা খাব, সেয়েহে এনেদৰে বনাইছোঁ দেই। তাৰপিছত পানী অকণ দি পেলাই অলপ দেৰি সিজিবলৈ দিছোঁ। তাৰপিছত আমাৰ খাৰখনো ৰেডি হ'ল। আৰু সৰু মাছ আৰু কেইটামান আছিলে, খাৰখন অকণমান পিছতে হৈ গ'ল। আৰু মাছকেইটা চাওকচোন কেনেকুৱা লাগিছে বাৰু, ভজা ডিজাইনটো ক'বচোন দেই কমেণ্ট কৰি। ভাল লাগিলে লাইক এটা, কমেণ্ট এটা কৰি দিব।